নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি আহি গ'ল DME নন টেকনিকেলৰ এডমিট কাৰ্ড। হয় ফ্ৰেণ্ডছ, আপোনালোকে যদি DME নন টেকনিকেলত এপ্লাই কৰিছিলে তো আপোনালোকৰ এক্সামটো 30 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ যিখন এক্সামটোৰ কাৰণে আপোনালোকৰ যিখন এডমিট কাৰ্ড হয়, এডমিট কাৰ্ডখন আপোনালোকে এতিয়া ডাউনলোড কৰিব পাৰিব। ইতিমধ্যে যাৰ এডমিট কাৰ্ড ডাউনলোড কৰা লিংকটো এক্টিভ কৰি দিছে। তো আপোনালোকে কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে পাই যায়। DME নন টেকনিকেল পদখিনিৰ এডমিট কাৰ্ড আহি গ'ল। হয় ফ্ৰেণ্ডছ, আপোনালোকে যদি DME নন টেকনিকেলৰ পদখিনিত এপ্লাই কৰিছিলে তো আপোনালোকৰ যিখন এক্সামৰ এডমিট কাৰ্ড হয়, ৰিটেন এক্সাম যিহেতু 30 তাৰিখে অনুষ্ঠিত হ'ব, তাৰ যিখন এডমিট কাৰ্ড হয়, এডমিট কাৰ্ডখন ডাউনলোড কৰা লিংকটো আপোনালোকৰ এক্টিভ কৰি দিছে ইতিমধ্যে। তো আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আহিব বা আপোনালোকে গুগলত চাৰ্চ কৰিব DME আছাম এডমিট কাৰ্ড বুলি আপোনালোকে চাৰ্চ কৰিব। DME আছাম এডমিট কাৰ্ড বুলি চাৰ্চ কৰি দিয়াৰ পিছতে আপোনালোকে এনেদৰে আপোনালোকৰ পেজখন আহি যাব। ইয়াৰ আপোনালোকে ওপৰত যিটো লিংক প্ৰথমত আছে আপোনালোকৰ চাৰ্চ ৰিজাল্ট বুলি আপোনালোকে দেখিবলৈ পাইছে, তাৰ আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ ইয়াত আপোনালোকে ওপৰত দেখিবলৈ পাইছে তো DME নন টেকনিকেল এডমিট কাৰ্ড পোষ্ট। আপোনালোকে 3 নম্বৰ যিটো লিংক আছে এডমিট কাৰ্ড ফৰ গ্ৰেড 3 নন টেকনিকেল পোষ্ট, তাৰ আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইয়াত আছে ক্লিক হিয়াৰ টু ডাউনলোড এডমিট কাৰ্ড, আপোনালোকে ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছতে ফ্ৰেণ্ডছ আপোনালোকৰ সন্মুখলৈ এনেদৰে পেজখন আহি যাব। আপোনালোকৰ ইয়াত আপোনালোকে লিখিবলৈ পাইছে এপ্লিকেশ্যন নাম্বাৰ বা মোবাইল নাম্বাৰ। আপোনালোকৰ যদি এপ্লিকেশ্যন নাম্বাৰটো পাহৰিছে তো আপোনালোকৰ মোবাইল নাম্বাৰটো দিব। নেক্সট আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে দিব লাগিব। দি কিনে আপোনালোকে ডাউনলোড এডমিট কাৰ্ডত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছতে আপোনালোকৰ এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। এনেদৰে ফ্ৰেণ্ডছ আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আপোনালোকে যদিহে লিংকটো আপোনালোকে ডাইৰেক্টলি যাব বিচাৰে এই ৱেবছাইটটোতে আপোনালোকে ভিডিঅ'টো ডেছক্ৰিপশ্যনত ডাইৰেক্টলি এই ৱেবছাইটৰ লিংকটো দিয়া আছে। ডাইৰেক্টলি আপোনালোকে সেই যেতিয়া লিংকটোত ক্লিক কৰিব আপোনালোকে ডাইৰেক্টলি এইখন পেজলৈ আপোনালোকে আহি যাব পাৰিব, অথবা আপোনালোকে পিন কমেণ্টৰ লিংকটো পাই যাব। তাৰ আপোনালোকে ক্লিক কৰাৰ পিছতে এই পেজটোলৈ আপোনালোকে আহি যাব পাৰিব। ডাইৰেক্টলি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় গম পালে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰে। এইটো আছিল আপোনালোকক দিব লাগে আপডেটটো। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে ফ্ৰেণ্ডছ তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে আপোনালোকে ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব ফ্ৰেণ্ডছ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।